আহক আজি সহজ আৰু সিম্পল টেষ্টি ফ্ৰাইড চিকেন বনাও। বাহিৰৰ পৰা পুৰা ক্ৰাঞ্চি আৰু ভিতৰৰ ফালে জুইচি। প্ৰথমতে বনলেছ চিকেনখিনি অলপমান নিমখ আৰু পানী দি ভালদৰে ধুই ললো। এতিয়া মেৰিনেশ্যনৰ বাবে প্ৰিপাৰেশ্যন কৰো। এটা বগা বাতি ললো, তাত ললো গাখীৰ, তাত দিলো অলপ নিমখ, ব্লেক পেপাৰ পাউডাৰ, গাৰ্লিক পাউডাৰ আৰু দিলো ৰেড চিলি পাউডাৰ। তাৰ পিছত ভিনেগাৰ 2 চামুচ দি গোটেইখিনি মিক্স কৰি লৈ তাত বনলেছ চিকেনখিনি দি আৰু ভালদৰে মিক্স কৰি ললো। এতিয়া এইখিনি মেৰিনেট হ'বৰ বাবে প্ৰায় 4-5 ঘণ্টা ফ্ৰিজত থৈ দিওঁ। আহক এবাৰ কোটিঙৰ প্ৰিপাৰেশ্যনখিনি কৰো। বাতি এটাত প্ৰথম ললো অলপ ময়দা, তাত দিলো অলপ কৰ্ণফ্লাৱাৰ, নিমখ, ব্লেক পেপাৰ পাউডাৰ, গাৰ্লিক পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু অকণমান বেকিং সোডা। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ললো। এতিয়া 4-5 ঘণ্টাৰ পিছত মেৰিনেট কৰি থোৱা চিকেনখিনি ভালদৰে ইয়াত কোট কৰি লৈ ফ্ৰাই কৰিব লাগিব। ভিডিঅ'ত দেখুৱাৰ দৰে ডাবল কোট কৰিব, তেতিয়া বেছি ক্ৰিস্পি হ'ব। এতিয়া এইখিনি প্ৰায় 10 মিনিট ফ্ৰাই কৰিলে আমাৰ ফ্ৰাইড চিকেন ৰেডি। টিচু পেপাৰত নমাই থ'ব, তেতিয়া তেলতেলীয়া হৈ নাথাকে। বাহিৰৰ পৰা পাৰফেক্টলি ক্ৰিস্পি আৰু ভিতৰৰ ফালে জুইচি। আপুনিও ট্ৰাই কৰি চাওক, কেনে পাই জনাব। মাষ্টাৰ চেফ বিভু আকৌ আহিব আন এটা ইজি আৰু টেষ্টি খানাৰ ভিডিঅ' লৈ।